নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপুনি যদি অসম পুলিচত এপ্লাই কৰি যদি অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। আপুনি যদি গ্ৰেড 3, গ্ৰেড 4 এপ্লাই কৰি যদি চাকৰিৰ কাৰণে প্ৰচেষ্টা চলাই আছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। আপুনি যদি এজন ষ্টুডেণ্ট আৰু আপোনাৰ যদি লাইফত ছাকচেছ বিচাৰি আছে আৰু আপুনি যদি লাইফত কিবা এটা এচিভ কৰিব বিচাৰে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপুনি যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটাই ৰিকুৱেষ্ট কৰোঁ, আপোনাক যদি আপোনাৰ লাইফত একো এচিভ কৰিবই নালাগে, তেতিয়াহ'লে মোৰ ভিডিঅ' চাই আপোনাৰ সময় নষ্ট কৰাৰ একো প্ৰয়োজনেই নাই, কাৰণ সময়ে ভাল ভাল মানুহক নষ্ট কৰি পেলাই থৈ দিছে। ইয়াৰ হাজাৰো প্ৰমাণ আছে যে আজিৰ ডেটত যিমানজন মানুহে সময় নষ্ট কৰি আছে, কালি সকলোকে সময়ে নষ্ট কৰি পেলাই থৈ দিব। আপুনি যদি এজন ষ্টুডেণ্ট, আপুনি এটা কথা নিশ্চয় চিন্তা কৰিছে যে ছাকচেছৰ হাৰটো শিক্ষিত ল'ৰা ছোৱালীতকৈ অশিক্ষিত ল'ৰা ছোৱালীসকলে সোনকালে পায় আৰু বেছি পায়। কাৰণ শিক্ষিত ল'ৰা ছোৱালীসকলক সৰুৰে পৰা এটা বস্তু শিকোৱা হয় যে জ্ঞানে হৈছে জীৱনৰ মেইন বস্তু, আৰু অশিক্ষিত ল'ৰা ছোৱালীসকলক সৰুৰে পৰা শিকোৱা হয় যে পইচাই হৈছে জীৱনৰ মেইন বস্তু, আৰু ৰিয়েল জীৱনত আপুনি শিক্ষাৰ ব্যৱহাৰ অনলি ফৰ 2% ইউজ কৰিব পাৰিব, আৰু পইচা 98% ইউজ হয়। সেইকাৰণে অশিক্ষিত ল'ৰা ছোৱালীসকলে সোনকালে নিজৰ লাইফত ছাকচেছ বা এচিভ আনিব পাৰে। এইটো শিক্ষিত ল'ৰা ছোৱালীসকলৰ কাৰণে বেয়া কথা নহয়। আপোনালোকে শিক্ষিত ল'ৰা ছোৱালীৰ হাতত বহুত অপশ্যন থাকে যে মই ডাঙৰ হৈ এইটো কৰিম, সেইটো কৰিম, অমুক কৰিম, কিন্তু অশিক্ষিত ল'ৰা ছোৱালীৰ হাতত এটাই অপশ্যন, সিহঁতে পইচা ইনকাম কৰিব লাগে। সিহঁতে সৰুৰে পৰা পইচা ইনকামৰ লাইনত যায়। সেইকাৰণে অশিক্ষিত ল'ৰা ছোৱালীসকলে নিজৰ সময় নষ্ট নকৰি সৰুতে ইহঁতে পইচা ইনকাম কৰা ৰাস্তাত গুচি যায় আৰু ছাকচেছ লাইফ এটা জীয়াই থাকিব পাৰে। সেইকাৰণে মই কৈছোঁ যে সময় কেতিয়াও নষ্ট নকৰিব। এটা প্ৰবাদ আছে যিটো নেকি আমি স্কুলীয়া জীৱনতে পঢ়ি আহিছোঁ, স্কুলীয়া কিতাপত, যে সময়ৰ টিকনিডাল সদায় আগফালে। এইটো কথা সঁচা যে সময়ৰ টিকনিডাল সদায় আগফালে। ইয়াৰ বহুতে বুজি নাপায় যে সময়ৰ টিকনিডাল কেনেকৈ আগফালে আহিল, কাৰণ সময়ক আপুনি সকলো ক্ষেত্ৰতে আগফালৰ পৰাই কণ্ট্ৰল কৰিব পাৰিব, পিছৰ পৰা সময়ক কেতিয়াও কণ্ট্ৰল কৰিব পৰা নাযায়। আপোনালোকে যদি ভাবিছে যে মোৰ 20 বছৰ পিছত মোৰ হাতত 20 লাখ টকা এটা থাকিব, আপুনি যদি আজিৰ ডেটত একো কাম নকৰে, যদি আপোনাৰ 2 বছৰ আগত যাই চিন্তা কৰে যে মোৰতো এটা কথা আছিল যে 20 বছৰ পিছতহে মোৰ হাতত 20 লাখ টকা থাকিব, কিন্তু আপুনি 18 বছৰ এনে পেলাই থৈ দিলে, 2 বছৰ ইনকাম কৰি আপুনি কেতিয়াও আপোনাৰ হাতত 20 লাখ টকা আনিব নোৱাৰিব। কিন্তু আপুনি যদি আজি চিন্তা কৰে যে 20 বছৰ পিছত মোৰ হাতত 10 লাখ টকা থাকিব, আৰু যদি আপুনি আজিৰ পৰাই কাম কৰে, মই 100% ক'ব পাৰিম আপোনাৰ হাতত 10 লাখ টকা নাথাকিলেও আপুনি 9 লাখ টকা যেনে তেনে অৰ্জন কৰিবই পাৰিব। ঠিক তেনেদৰে যে আপুনি যদি ভাবে যে মোৰ ক'ৰবা এখন ঠাইত যাব লগা আছে ট্ৰেইন যাত্ৰাৰে, তো আপুনি যিখন ষ্টেচনৰ পৰা যাব, সেইখন ষ্টেচনত যিখন ট্ৰেইন আহিব 9:30 আহিব, আপুনি যদি সময়ৰ আগতে যায় 9:20 বহি থাকে, তেতিয়াহ'লে আপুনি সহজতে সময়ক ধৰি কিনে সেই ট্ৰেইনখনত উঠি আপুনি যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু আপুনি যদি সময়ৰ 1 মিনিটৰ পিছত যায়, অৰ্থাৎ 9:31 যায়, তেতিয়াহ'লে পিছফালৰ পৰা আপুনি সময় কেতিয়াও ধৰিব নোৱাৰে, আপোনাৰ ট্ৰেইন গুচি যাব, আপুনি কেতিয়াও সেই যাত্ৰা সম্পূৰ্ণ কৰিব নোৱাৰে। সেইকাৰণে কোৱা হৈছে যে সময়ৰ টিকনিডাল সদায় আগফালে। সেইকাৰণে মই কৈছোঁ, যিমানজন ল'ৰা বা ছোৱালীয়ে এই অসম পুলিচত এপ্লাই কৰিছে, আপোনাৰ হাতত সময় আছে, আপোনাৰ সন্মুখত মকা এটা আছে। আপোনালোকে যদি আজিৰ পৰাই যদি মেহনত কৰে, তেতিয়াহ'লে ভাল এটা ফল আনিব পাৰিব। অকল যদি আপোনালোকে সময়ৰ কাৰণে বহি থাকে, সময়ৰ কাৰণে ৰৈ থাকে, সময়ৰ কাৰণে বাট চাই থাকে, তেতিয়াহ'লে একো নহ'ব। সময়ত যায় আপোনাৰ কান্দিব লাগিব, সময়ত যায় আপোনাৰ পৰিস্থিতি বহুত বেয়া হৈ যাব। যিমানজন মানুহে ভাবি আছে যে মোৰ অমুক ইমান বছৰ পিছত মোৰ ছাকচেছ বিচাৰিব লাগিব, মোৰ ছাকচেছ লাগিব, আজিৰ পৰাই কাম কৰক। আজি আপোনাৰ হাতত সময় আছে, সময় থাকোঁতে চিন্তা কৰক। সময়ৰ পিছত চিন্তা কৰি একো লাভ নাই, কাৰণ যেতিয়া আমাৰ এক্সাম সন্মুখত থাকে, যেতিয়ালৈকে আমি এক্সামত বহা নাই, তেতিয়ালৈকে যিমান চেষ্টা সিমানে আমি পঢ়ি যাব পাৰোঁ। কিন্তু সময়ত পৰীক্ষা হলত এবাৰ বহাৰ পিছত বেলেগ আৰু কথা চিন্তা কৰি একো লাভ নাই, যে মই যদি এইটো পঢ়ি আহিলোঁ হয়, আজি লিখিব পাৰিলোঁ হয়, এইটো চিন্তা কৰি একো লাভ নাই। একচুৱেলি ৰিয়েল লাইফত মানুহৰ জীৱনটো এদিন নহয় এদিন চেঞ্জ কৰিবই লাগিব। এদিন আপোনাৰ লাইফ চেঞ্জ কৰিব লাগিব, সেয়া হওক আপোনাৰ মৰ্জিতে হওক বা আপোনাৰ বিনা মৰ্জিতে হওক। পৃথিৱীত এনেকুৱা এজনো মানুহ নাই যাৰ নেকি লাইফটো জন্মৰ পৰাই আৰম্ভ কৰি সৰু মৃত্যুলৈকে একেই গৈছে, যে ইয়াৰ লাইফ চেঞ্জ হোৱা নাই, এনেকুৱা একো ব্যক্তিয়ে নাই। চবৰে লাইফ চেঞ্জ হৈছে। ইয়াত পাৰ্থক্য মাত্ৰ দুটা। আপুনি যদি নিজৰ মৰ্জিত যদি নিজৰ লাইফটো চেঞ্জ কৰি লয়, নিজৰ জীৱনৰ ৰাস্তাটো যদি চেঞ্জ কৰি লয়, তেতিয়াহ'লে আপুনি বাকী গোটেই জীৱন আপুনি খুব আনন্দত, খুব সুখত কটাব পাৰিব। আৰু যদি আপোনাক পৰিস্থিতিয়ে চেঞ্জ কৰাই দিয়ে, তেতিয়াহ'লে আপোনাৰ বাকী জীৱন খুবেই কষ্টকৰ, খুবেই ভয়ানকভাৱে কটাবলগীয়া হ'ব
পাৰে তো আপোনালোকে কি বিচাৰে যে আপোনাৰ বাকী জীৱনটো এনেকুৱা হেপ্পি কটাক নি ইমান কষ্টকৰভাৱে জীৱনটো অতিবাহিত কৰক আপুনিও যদি বিচাৰে যে মোৰ বাকী জীৱনটো খুব আনন্দত খুব সুখীভাৱে কটাব বিচাৰো তেতিয়াহ'লে আপোনাৰ সন্মুখত মকা আছে আপোনাৰ সন্মুখত সময় আছে আপোনালোকে চেষ্টা কৰক সময়ৰ বাট চাই একো লাভ নাই এটা কথা সদায় মনত ৰাখিব যে সময়ৰ টিকনিডাল সদায় আগফালে আপুনি সময়ক আগফালৰ পৰাই কণ্ট্ৰল কৰি থাকক চেষ্টা চলাই থাকক নিশ্চয় আপোনাৰ এজন ভাল দিন আহিব আজি আমি চাকৰি কৰি আছো আপোনালোকে ভাবিব যে ডাঙৰ কথা কৈছে নহয় ভাই ময়ো খুবেই দুখীয়া ঘৰৰ ল'ৰা মই এদিনাখন বহুত কঠোৰ পৰিশ্ৰম কৰিছো দিনে ৰাতি ফিল্ডত গৈছো মেহনত কৰিছো সপোন এটাই চাইছো যে পুলিচত যাব লাগিব আমাৰ মানুহৰ এটাই ভুল আপুনি যে চাইছে আপোনাৰ এটাই ভুল যে আপুনি সময়ত আপুনি চিন্তা কৰিব পৰা নাই যে মোৰ লক্ষ্য কি মোৰ ক'ত যাব লাগিব আপুনি ভাবিছে এটা আপোনাৰ লগত হৈছে আন এটা সৰুৰে পৰা আপুনি ভাবিছে মই এইটো কৰিম সেইটো কৰিম কিন্তু পৰিস্থিতিত আপুনি সেইটো কৰিব পৰা নাই যোনে সঠিকভাৱে নিজৰ লক্ষ্যটো চুজ কৰে সিয়ে সঠিক সময়ত সঠিক স্থানত যাই পায় তো আপোনাৰ বয়স যদি কম তেতিয়াহ'লে আপুনি আজিয়ে তয় কৰক যে মোৰ লাইফত কি হ'ব লাগিব আৰু আপোনাৰ যদি বয়স হৈ গৈছে এতিয়া আপুনি যিটো চিন্তা কৰিছে কঠোৰ মেহনত কৰক আপুনি নিশ্চয় সাকসেস পাব তো ভিডিওটো যদি ভাল লাগে আপোনাৰ লগৰ কেইটাৰ লগত শ্বেয়াৰ কৰক ভিডিওটো লাইক কৰক তো আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ জয় ভাৰত